সন্ধিয়া বন্ধু বান্ধৱীসকল, উত্তৰ পূব ভাৰতৰ যিটো শিতান আছিল ৰাজ্যসমূহৰ শিতান, এই শিতানৰ আজি আমি শেষ খণ্ডটিলৈ আগবাঢ়িছোঁ আৰু এইটো হৈছে পাৰ্ট 6 আৰু এই পাৰ্ট 6ত আমি ত্ৰিপুৰা ৰাজ্যৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু আজিৰ এই আলোচনাৰ পিছতে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ যি বিস্তৃত বা সংক্ষিপ্ত যি বিৱৰণ আমি আগবঢ়াইছোঁ এই গোটেইখিনি শেষ হ'ব। তাৰ মাজে মাজে আমি আৰু কিছুমান কুৱেশ্যন যদি এৰাইজ হয় আপোনালোকৰ ফালৰ পৰাও আহে আৰু আমি নিজাকেও কিছু কুৱেশ্যন ভৱিষ্যতে আমি দিম বেলেগ খণ্ডত। গতিকে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আৰম্ভণিতে এটা কথা কওঁ, গতিকে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া আমি ভিডিঅ'ৰ মাজলৈ আহিছোঁ। ইয়াতে প্ৰথম যিটো প্ৰশ্ন আছে সেইটো হৈছে কি, ভাৰতৰ তৃতীয় ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? ইয়াতে ক ছিকিম, খ গোৱা, গ মেঘালয়, ঘ ত্ৰিপুৰা। ইয়াৰে তৃতীয় ক্ষুদ্ৰতম ৰাজ্য হৈছে ত্ৰিপুৰা, এই খ নম্বৰ অপশ্যন। ত্ৰিপুৰা ৰাজ্যখন কেৱল গোৱা আৰু ছিকিমতকৈ ডাঙৰ হয়, অৰ্থাৎ গোৱা 1 নম্বৰত আছে, ছিকিম 2 নম্বৰত আছে আৰু 3 নম্বৰত কি আছে? ত্ৰিপুৰা ৰাজ্যখন আছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ত্ৰিপুৰা ৰাজ্যৰ মাটিকালি কিমান? ত্ৰিপুৰা ৰাজ্যৰ মাটিকালি, এখন সৰু ৰাজ্য আৰু এই সৰু ৰাজ্যৰ মাটিকালিটো কিমান? ইয়াতে কেইটামান অপশ্যন আছে, অপশ্যনকেইটা চাই ল'ব। ক নম্বৰ অপশ্যন 10,492 বৰ্গ কিলোমিটাৰ, খ নম্বৰ 11,419 বৰ্গ কিলোমিটাৰ, গ নম্বৰ 10,522 বৰ্গ কিলোমিটাৰ আৰু ঘ 13,492 কিলোমিটাৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন, প্ৰায় 10,492 কিলোমিটাৰ ত্ৰিপুৰা ৰাজ্যৰ মাটিকালি। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? বৰ্তমান ত্ৰিপুৰাৰ জিলাৰ সংখ্যা কিমান? ত্ৰিপুৰা ৰাজ্যৰ জিলাৰ সংখ্যা কিমান? ক নম্বৰ 6খন, খ নম্বৰ 8খন, গ নম্বৰ 10খন আৰু ঘ নম্বৰ 7খন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 8খন, অৰ্থাৎ খ নম্বৰ অপশ্যন। বৰ্তমান ত্ৰিপুৰা জিলাৰ ৰাজ্যৰ সংখ্যা হৈছে 8খন। তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ত্ৰিপুৰাৰ বৃহত্তম জিলাখনৰ নাম কি? ইয়াতে অপশ্যনকেইটা চাই ল'ব। ক নম্বৰ গমতি, খ খোৱাই, গ ধলাই আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন, ধলাই। ধলাই জিলাখন ত্ৰিপুৰা ৰাজ্যৰ বৃহত্তম জিলা হিচাপে স্বীকৃত, ধলাই। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ত্ৰিপুৰা ৰাজ্য সংযোগী একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ইয়াতে অপশ্যনকেইটা চাব। ক NH7 অৰ্থাৎ নেশ্যনেল হাইৱে 7 ৰাষ্ট্ৰীয় ঘাইপথ 7, খ NH27 নেশ্যনেল হাইৱে 27, গ NH8 নেশ্যনেল হাইৱে 8 আৰু ঘ NH10 নেশ্যনেল হাইৱে 10। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে NH8, অৰ্থাৎ ত্ৰিপুৰা ৰাজ্যখন ভাৰতৰ অন্যান্য ৰাজ্যৰ লগত সংযোগ কৰা যিটো সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো হৈছে নেশ্যনেল হাইৱে 8। এইটো খুব দৰকাৰী প্ৰশ্ন, এইটো মনত ৰাখিব। একমাত্ৰ, যিহেতু সৰু ৰাজ্য, একমাত্ৰ এটাই নেশ্যনেল হাইৱে গৈছে তাৰ ত্ৰিপুৰা ৰাজ্যৰ মাজেৰে, সেইটো হৈছে NH8। তাৰপিছত 6 নম্বৰ প্ৰশ্ন। ভাৰতৰ 2খন ৰাজ্যৰ সৈতে ত্ৰিপুৰা উমৈহতীয়া সীমা আছে। ত্ৰিপুৰা ৰাজ্যৰ উমৈহতীয়া সীমা আছে, ত্ৰিপুৰাৰ উমৈহতীয়া সীমা আছে। সেই ৰাজ্য দুখন হৈছে ক মণিপুৰ আৰু মিজোৰাম, খ মেঘালয় আৰু অসম, গ অসম আৰু মিজোৰাম, ঘ নাগালেণ্ড আৰু মণিপুৰ। ইয়াতে এটা কথা কৈ দিছোঁ, ইয়াৰ এই প্ৰশ্নটোৰ লগতে এটা কথা আহি যাব যে ত্ৰিপুৰা ৰাজ্যখন ভাৰতৰ 2খন ৰাজ্যৰ সৈতে উমৈহতীয়া সীমা আছে আৰু এখন দেশৰ সৈতে আছে। দেশখনটো আপোনালোকৰ চিৰপৰিচিত, সেইখন হৈছে বাংলাদেশ। বাংলাদেশৰ লগত উমৈহতীয়া সীমা শ্বেয়াৰ কৰি আছে। লগতে 2খন ৰাজ্য ত্ৰিপুৰা ৰাজ্যৰ পূব ফালে আছে আৰু সেই 2খন ৰাজ্য আমাৰ ভাৰতৰ ৰাজ্য হয়। সেই ৰাজ্য দুখন কি হৈছে? ইয়াৰে অপশ্যনৰ ভিতৰত পৰিব গ নম্বৰ অপশ্যন, অসম আৰু মিজোৰাম।
এইটো মনত ৰাখিব, এইটোও দৰকাৰী। আমি তাৰ ভৌগোলিক পৰিসীমাটো জানাৰ খুবেই প্ৰয়োজন আছে। গতিকে এইটো কি হ'ব? অসম আৰু মিজোৰাম। ইয়াৰ পিছত আমাৰ 7 নম্বৰ প্ৰশ্ন, ত্ৰিপুৰাৰ হিন্দু সম্প্ৰদায়ৰ মাজত পালন কৰা প্ৰধান উৎসৱ হ'ল ক খাৰ্চী পূজা, খ কেৰ পূজা, গ লাম্প্ৰা পূজা আৰু ঘ গৰিয়া পূজা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে, উত্তৰটো মই লিখি দিছোঁ, ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে কি যে হিন্দু সম্প্ৰদায়ৰ মাজত ত্ৰিপুৰাত পালন কৰা যিটো উৎসৱ, সেই উৎসৱটোৰ নামটো খাৰ্চী পূজা। এইটো হিন্দু সম্প্ৰদায়ে পালন কৰে খাৰ্চী পূজা। এই খাৰ্চী পূজা জুলাই আগষ্ট মাহত ত্ৰিপুৰাৰ যিখন প্ৰধান মহানগৰ আগৰতলা আছে, এই আগৰতলাত পালন কৰে। আৰু ইয়াত মুঠ 14গৰাকী দেৱ দেৱীক পূজা অৰ্চনা কৰা যায় এই পূজাটোত, এই খাৰ্চী পূজাটোত। এইটো হিন্দু সম্প্ৰদায়ৰ মাজত পালন কৰা প্ৰধান উৎসৱ, সেইটো হ'ল খাৰ্চী পূজা। এইটো মনত ৰাখিব। ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়লৈ আহিম। এইবাৰ আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ঊনকৌটি উৎসৱ বুলি জনাজাত উৎসৱটোৰ নাম কি? ত্ৰিপুৰাত এটা উৎসৱ আছে, সেই উৎসৱটোক ঊনকৌটি উৎসৱ বুলি জনাজাত। সেই উৎসৱটোৰ নাম কি? ক নম্বৰ অশোকাষ্টমী, গ গংগা পূজা, খ গংগা পূজা, গ কেৰ পূজা আৰু খ লাম্প্ৰা পূজা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অশোকাষ্টমী। অশোকাষ্টমীক আমাৰ কি বুলি কয় ত্ৰিপুৰাত? ঊনকৌটি উৎসৱ বুলি কয়, অশোকাষ্টমী। এইটো এই নদীত যে স্নান কৰে যিটো উৎসৱ, সেই উৎসৱটোক কি কয়? ঊনকৌটি উৎসৱ বুলি জনা যায়। আৰু ইটো প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত এই উৎসৱটো ত্ৰিপুৰা সম্প্ৰদায়ৰ বা ত্ৰিপুৰা ৰাজ্যৰ বাসিন্দাসকলে কি কৰে? পালন কৰে। তাৰপিছত 9 নম্বৰ, কোন তাৰিখে ত্ৰিপুৰা ৰাজ্যই পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? ইয়াতে অপশ্যনকেইটা চাব। ক 1968 চনৰ 21 জানুৱাৰী, খ 1972 চনৰ 21 জানুৱাৰী, গ 1969 চনৰ 21 ফেব্ৰুৱাৰী আৰু খ 1971 চনৰ 21 মাৰ্চ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এই খ নম্বৰ অপশ্যন, 1972 চনৰ 21 জানুৱাৰী তাৰিখে ত্ৰিপুৰা ৰাজ্যই পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। এইটো মনত ৰাখিব, খুব দৰকাৰী প্ৰশ্ন হয় এইটো। এইটো খুব দৰকাৰী প্ৰশ্ন। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আৰু আজিৰ আলোচনাৰ শেষ প্ৰশ্ন, লাম্প্ৰা পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? ইয়াতে অপশ্যনকেইটা চাব। ক চাকমা সম্প্ৰদায় ত্ৰিপুৰাত আছে, চাকমা সম্প্ৰদায়, খ লুচাই, গ মুণ্ডা আৰু ঘ নৱাতিয়া। ইয়াতে শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ অপশ্যন। এইটো নৱাতিয়া সম্প্ৰদায়ৰ লোকে বা নৱাতিয়া ফৈদৰ লোকে কি কৰে? এই লাম্প্ৰা উৎসৱটো বা পূজাটো পালন কৰে, লাম্প্ৰা পূজা। এইটো এটা সামাজিক সমাৰোহ আৰু বিবাহ অনুষ্ঠানৰ এটা দৰকাৰী পূজা। আৰু এইটো কি কয়? এইটো এটা শুভ এটা শুভ এটা মানে কামনা এটা কাৰণে এই পূজাটো পালন কৰা হয়। এইটো হ'ল নৱাতিয়া সম্প্ৰদায়ৰ লোকে এই লাম্প্ৰা পূজা পালন কৰে। গতিকে এইখিনিয়ে আজি আলোচনাৰ বিষয়বস্তু। গতিকে আমি ত্ৰিপুৰা একাদিক্ৰমে ছিকিম, মেঘালয়, মিজোৰাম, অৰুণাচল, নাগালেণ্ড, এই ত্ৰিপুৰা আৰু মণিপুৰ আৰু অসমৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ বেলেগ বেলেগ শিতানত। উত্তৰ পূব ভাৰতৰ ৰাজ্যৰ যিকেইখন ৰাজ্য আছে, গোটেইকেইখন ৰাজ্যৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও এইখিনি যে শেষ হ'ব সেইটো নহয়। ইয়াৰ উপৰিও আৰু কিছুমান প্ৰশ্ন ভৱিষ্যতে প্ৰয়োজন বোধ হ'লে আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি এই 6টা খণ্ডত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ বিষয়ে বিভিন্ন প্ৰশ্নৰ আলোচনা কৰিলোঁ। যদি আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু নতুনকৈ চোৱাসকলৰ মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনালোঁ। এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আৰু আমি বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। ইতিমধ্যে বিভিন্ন ধৰণৰ অসম চৰকাৰৰ হেৰিবিলাক ওলাইছে, ইণ্টাৰভিউৰ ডেটবিলাকো কিছু ওলাইছে। গতিকে আমি এই ইণ্টাৰভিউৰ সহায়ক হোৱাকৈ
বিশেষকৈ গ্ৰেড 3 গ্ৰেড 4ৰ সহায় হোৱাকৈ আমি বিভিন্ন প্ৰশ্ন আপোনালোকৰ লগত ওচৰত লৈ আহিম। গতিকে আজিলৈ ইমানতে এৰিব খুজিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ আশাৰে শুভৰাত্ৰি, ধন্যবাদ।